আজি আপোনালোকক দেখাই আছো জিচকটো কেনেকৈ ৰিসেট কৰে। ফাৰ্স্ট আমি এডজাস্ট বাটনটো প্ৰেছ কৰি থাকিম যেতিয়ালৈকে ব্লিংক নকৰে। এয়া সব ব্লিংক কৰিছে। এইটো ডিএল মানে আপোনাৰ টাইম জোনটো হ'ল ইণ্ডিয়াৰ। সো আমি যদি এটো যদি বেলেগ চেঞ্জ হৈ থাকে তেতিয়াও টাইম জোনটো বেয়া হয়। আপুনি ইয়াতে ৰিভাৰ্স আৰু ফৰৱাৰ্ড লিখা আছে আমাৰ। আমি ৰিভাৰ্সটো ক্লিক কৰি আমি চেঞ্জ কৰি চাম এনেকা। সো আমি যদি বাহিৰত আছো সো আমি বাহিৰৰ টাইম জোনটো বিচাৰিব লাগিব। কিন্তু আমি যদি ইণ্ডিয়াত আছো তেনেহলে আমি ফৰৱাৰ্ড বাটনে মাৰিব লাগিব আৰু ফৰৱাৰ্ড বাটন মাৰি আমি এটো কাবুল এইটো দিল্লী আহি গ'ল। দিল্লী আহাৰ পিছত আমি মোডটো ক্লিক কৰি দিম। মোডটো ক্লিক কৰাৰ পিছতে আপোনাৰ এইটো চেঞ্জ হৈ যাব। চেঞ্জ হোৱাৰ পিছত আপুনি টাইম বা ডেট যি চেঞ্জ কৰে এইটো ব্লিংক হলে কিবা কৰি দিলে হ'ল, চেঞ্জ কৰি দিলে হ'ল। আপুনি ফৰৱাৰ্ড আৰু ৰিভাৰ্স মাৰি দিলে হ'ল। তাৰপিছত আমি যেতিয়া এডজাস্ট হৈ যাব আমি এডজাস্ট বাটনটো ক্লিক কৰি দিলে হ'ল। এডজাস্ট হৈ গ'ল।